তো গুড মৰ্ণিং হেল্ল' গাইজ আজি আমি মানে মই ৰাতিপুৱাটো নহয় বৰ্তমান 10টা বাজিলে 10:30 বাজিলে বৰ্তমান আমি আজি বহুত দিন মূৰত আজি ট্ৰিপত ওলাই যাম আৰু বাহিৰত যামগৈ লাইনত। তো গাড়ীখন গ্ৰীজ ত্ৰিছ মাৰিলোঁ, গাড়ীবোৰ এইবোৰ ক'লা চলা লাগি আছে পূৰা। গ্ৰীজ ত্ৰিছ বহুত দিন মাৰা নাই, গাড়ীখনত বহি আমনি লাগি গৈছে আৰু 15-20 দিনমান বহিলোঁ ইয়াত চাগে। আজি 15-20 দিনমান হ'ল চাগে। তো আজি যাবলৈ প্ৰগ্ৰামটো হৈছে বাৰু। গাড়ীৰ কামখিনি আছে, অলপ কামখিনি কৰিব লাগিব। মিস্ত্ৰীটো আহিব আজি, কেতিয়া আহে গম নাপাওঁ। বাকী মিস্ত্ৰীটো আহিলে কামখিনি কৰি মেচিন লোড কৰিম আমি। এইটো মেচিন লোড হ'ব আজি। তো লোড কৰি ক'ত যাওঁ ক'ত নাযাওঁ মই লাহেকৈ কৈ আছোঁ, জনাই আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যোনে নতুন আহিছে ভিডিঅ'টোত বা চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব পাহৰি নাযাব। বাকী চাই থাকক। তো গাইজ বৰ্তমান এতিয়া ৰাতি হৈ গ'ল। গাড়ীখন বনাওঁতে বহুত ৰাতি হৈ গ'ল, সেইকাৰণে আজি নগ'লোঁ, কেঞ্চেল হৈ গ'ল যোৱাটো। বাকী এতিয়া গাড়ীখনটো প্ৰব্লেম ইমান নাছিলে, তথাপিও বনাওঁতে মিস্ত্ৰীটো আবেলিহে আহিছে, সেইকাৰণে ৰাতি হৈ গ'ল বুলি যোৱা নহ'ল, কেঞ্চেল কৰি দিলে মালিকে। গাড়ীখন এখন দেখিছে চাগে, এতিয়া দেখিছেনে নাই? দেখিছে গাড়ীখন, দেখিছে। এতিয়া ৰাতি ইমান ক্লিয়াৰকৈ দেখি নাপায় বাৰু। তো আজি যোৱা কথাটো আছিলে, যাম বুলি ভাবিছিলোঁ, যাম বুলি কৈছিলোঁ আপোনালোকক, সেইকাৰণে যোৱাটো নহ'ল, কেঞ্চেল হৈ গ'ল। বাকী যিখিনি কাম আছিলে, দৰ্জা কামখিনি আছিলে, দৰ্জা কামটো কৰি ল'লোঁ। বাকী লাইটৰ কাম আছিলে, লাইটটো দেখুৱাই দিওঁ মই। সেইবোৰ লাইটে লগা হৈ গ'ল, দেখিছে এইটো লাইটটো পূৰা কেমেৰাত ইমান জিলিকি নাথাকে বাৰু, তথাপিও মোৰ চুকতে লাগি আছে। লাইটটো চুকতে লাগে বাৰু, কিন্তু কেমেৰাত ইমান জিলিকি নাথাকে। 4 ইণ্ডিকেটাৰ দেখাই আছোঁ মই এতিয়া। 4 ইণ্ডিকেটাৰ দেখিব পাইছে নাই? এইটো 4 ইণ্ডিকেটাৰ জ্বলি আছে নহয়। বাকী লাইটটো হৈ গ'ল, পিছফালে লাইটটোৰ লুকটো চাব। ইণ্ডিকেটৰ লিখি আৰু গমেই নাপায় আৰু দেই। এনেকৈ লাইট লগাই লৈছোঁ মাজত, লগাবলৈ জেগা নাই। পিছফালে লগালে মানে ট্ৰেইলাৰ গাড়ীটো পিছফালে ভালকৈ লগাবলৈ জেগাটো নাই বুলি লগাই দিছোঁ যেনে তেনে। যি নহওক, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব, কাৰণ ৰাতি হৈ গ'ল, মানে ভিডিঅ' কৰি থাকিব নোৱাৰোঁ মই বৰ্তমান। আজি ওলোৱা নহ'লে কি হ'বনো, কালি আমি মানে গেৰেণ্টি ওলামেই, মানে কালি দিনত ওলাব লগা আছে। কেতিয়া ওলাওঁ ক'ব নোৱাৰোঁ। কালি ৰাতিপুৱা শুই উঠি কেতিয়া উঠি লৈ মেচিনটো লোড কৰিব লাগিব। সেইখন মেচিন দেখিছেই, মেচিনটো দেখি পাইছেনে নাই গম নাপাওঁ। এইটো মেচিনটো দেখিছেই। বাকী মেচিনটো লোড কৰি মেলি আমি দিনত মুঠতে 10টা 11টা বা 1টা 2টা মানত ওলাই যাম মুঠতে। গাড়ীখন কণ্ডিশ্যন কেনেকুৱা হৈছে মই গম নাপাওঁ, প্ৰথম চলোৱা গাড়ীটো। আৰু প্ৰথম চলাম মই, অহা কালি চলাৰ পিছত মই গম পাম গাড়ীটোৰ কণ্ডিশ্যন কেনেকুৱা, কি কথা। আৰু বাকী আজি গালিও খাব লগা হ'ল একচুৱেলি মালিকৰ পৰা, কাৰণ মই ন'টিছ কৰোঁ গাড়ীৰ মানে কিছুমান বেমাৰ থাকে নহয়। নতুন মালিকৰ গাড়ী চলাব গ'লে মানে গাড়ীৰ বেমাৰটো চাব লাগে একচুৱেলি। আৰু মই চোৱাটো নচাওঁ নহয়, চাওঁ। কিন্তু গাড়ী ৰানিঙত মানে মোৰ প্ৰব্লেম নোহোৱা মানে প্ৰব্লেমবোৰ মই চাওঁ মানে। তো চালোঁ যিখিনি বেমাৰ আছিলে। বাকী আজি ৱাইফাৰটো কাম নকৰে বুলি মই গম নাপাওঁ, মালিকে মোক ডাইৰেক্ট সুধিছে কামখিনি হৈ গ'ল বোলো। তো ৱাইফাৰটো ডাইৰেক্ট সুধিছে যে ৱাইফাৰটো কাম কৰে নেকি, মোৰতো চেক কৰা নাই চা বোলো। এনেকৈ কৈ মানে তাক ৱাইফাৰটো এতিয়াও নচলে, তথাপি মই কৈ দিছোঁ যে চলে বুলি। আচ্ছা যি নহওক, এতিয়া গাড়ীখন ৱাইফাৰটো নচলে বাৰু, তথাপি মালিকক কৈ দিছোঁ মই চলে বুলি। গালি নোখোৱা কিবা এটা হিচাপত মানে মই এটা
কাটি দিছোঁ কথাখিনি। বাকী 2 দিন 3 দিন পিছত মই আকৌ এইটো বনাব লাগিব, উপায় নাই। আৰু কাম বহুতখিনি আছে, দেখিব পাৰিছে। এইটো এক চাইডৰ মানে এইটো কি কয় পাৰ্কিং লাইটটো জ্বলিছে, এক চাইডৰ এইটো জ্বলা নাই। বাকী পিছফালে বাকী চব এভৰিথিং অ'কে হৈ গ'ল। এতিয়া কাগজ পাতি অ'কে হৈ গ'ল। আৰু বাকী আজি ইয়াতে শেষ কৰি দিওঁ মই ভিডিঅ'টো। তো আশা কৰোঁ আপোনালোকে খুব ছাপোৰ্ট কৰিব মোৰ চেনেলটোক, বা মোক ছাপোৰ্ট কৰিব। এতিয়া আপোনাৰ ছাপোৰ্টটো বহুত মোৰ দৰকাৰ, একদম দৰকাৰ, ভালকৈ দৰকাৰ। বাকী ছাপোৰ্ট কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি, বাকী আৰু শেষত লাইক কৰি থৈ যাব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। টাটা, বাই বাই এণ্ড গুড নাইট। আৰু এটা নতুন ব্লগত লগ পাম, কালি বা পৰহি পাম মুঠতে। আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ। বি চেফ এণ্ড ড্ৰাইভ চেফ। গুড নাইট, গুড নাইট, গুড নাইট।